কোন বিশেষ মানুহজন আহিব তো কি বনোৱা হৈ আছে আসলতে সেইদিনা মই দেখা পাইছে কিমান ধুনীয়াকে কি কি ইয়াতে লেখা হৈছে আৰু ইয়াতে কিবা কিবি লেখা হৈছে কি লেখা হৈছে আসলতে এইটো জুবিন গাৰ্গৰ কোনে সাহায্য কৰি আছে ইয়াতে আমাৰ গাঁৱৰ মানুহখিনি আৰু প্ৰায় অভাৱী মানুহখিনি আহি ইয়াতে কিমান চাকি ব্যৱহাৰ হয় ইয়াতে প্ৰায় 5000 মান চাকি ইউজ হয় 5000 ইয়াতে তেলৰ কিমান প্ৰয়োজন হয় প্ৰায় 140 লিটাৰ মান 140 লিটাৰ মান হয় কাম কৰা কেইটাৰ পৰা কেইটালৈকে কাম কৰা ইয়াৰ প্ৰায় এমাহৰ পৰা কাম চলি আছে আৰু আমি সন্ধিয়া 6টাত আহোঁ ৰাতি এটালৈকে মাটিৰ চাকি দি দীপাৱলী উদযাপন কৰাত আমাক সহায় কৰক লগতে আমি ধুনীয়াকৈ গোটেইখিনি এৰেঞ্জমেণ্ট কৰিছোঁ চৌপাশে চালো ফুলিছে ৰজনী গন্ধা Hello everyone and welcome back to our channel Tushas Vlog. So guys, মই মানে বজাৰত আহিছিলো আৰু বজাৰত আহি থকাতে মই ভাবিলো যে পিৰা ধৰাত অলপ সোমাই যাও আৰু অইন বছৰৰ দৰে এই বিলিও মানে আমাৰ পিৰা ধৰাত মানে দীপাৱলীৰ মানে প্ৰস্তুতি চলি আছে আৰু কেনেকুৱা কি প্ৰস্তুতি চলি আছে তো আপোনালোকক দেখাম আৰু এইবাৰ এজন মানে বিশেষ মানুহ আহি আছে আমাৰ ইয়াতে মানে কোনে আহি আছে তো আপোনালোকে জানিব পাৰিব আপোনালোকে ভিডিওটো চাই থাকিলে তো আপোনালোকে চাই থাকক হেকলৈকে আশা কৰিছো আপোনালোকৰ মোৰ ভিডিওটো চাই ভাল লাগিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু গাইস মই এতিয়া পিৰা ধৰাত আহিয়ে পাইছো তো ইয়াতে আপোনালোকে দেখা পাইছে সকলো কাম চাম চলি আছে তো কেনেকুৱা কি কাম চলি আছে তো আপোনালোকক সকলো দেখাম আৰু গাইস আপোনালোকে দেখা পাইছে কিমান কদমৰ থানি ইয়াতেও আছে সকলো মানে সকলো ইয়াতে ৰাখি দিছে আৰু ইয়াতেও সকলো মানে লাগাই আছে আৰু ভাই ইয়াতে কি কৰি আছে আসলতে মানে প্ৰতি বছৰে এইটো কৰা হয় প্ৰতি বছৰ হয় কিন্তু এইবাৰ প্ৰস্তুতি অলপ বেলেগ ধৰণতকে বেলেগ মানে সাৰপ্ৰাইজ নেকি এইটো দেৱালীৰ দিনা গম পাই যাব তো আপোনালোকে দেখা পাইছে কিমান ধুনীয়াকে ভাইটি তোমালোকৰ ঘৰ ক'ত ইয়াতে কি নাম ধনমণি দাস কিমান দিনৰ পৰা কামটো কৰি আছে কাম আগৰ পৰা প্ৰস্তুতি চলি আছিল কিন্তু পানী পৰাৰ কাৰণে মানে জিৰাই গলো এতিয়া 4 দিনৰ পৰা হৈ আছে 4 দিনৰ পৰা ৰাতি কেইটালৈকে কৰা আৰু কেইটাৰ পৰা কেইটালৈকে কৰা তোমালোকে ৰাতি কাজ 6টাৰ পৰা 12টা লৈকে হৈ যায় 6টাৰ পৰা 12টা লৈকে ৰাতি 12টা লৈকে কৰা তো গাইস দেখা হৈছে পুৰা মানে 6টাৰ পৰা এই দাদাসকলে মানে দাদা ভাইটিসকলে মানে পুৰা 6টাৰ পৰা কামত লাগি যায় আৰু মানে পুৰা কাম চলিয়ে থাকে আৰু গাইস দেখা পাইছে কিমান ধুনীয়াকে কাম চলি আছে ভাই ইয়াতে কৌশিক ভাইও আছে আগৰবাৰ ইয়াৰ লগত লগ পাইছিলো ইয়ে মানে সকলো কৈ দিছিল কি খবৰ ভাই তো সকলো কাম কৰি আছে 4 দিন ধৰি 12টা লৈকে 12টা 12:30 বাজি যায় না মই ষ্টেটাস কিন্তু পাও তোৰ 12:30 মানে সদায় মই ষ্টেটাস পাও হিয়তৰ সেই কাৰণে আজি মই হঠাতে আহি গলো ইয়াতে কেনেকুৱা কি প্ৰস্তুতি চলি আছে আপোনালোকক মানে অলপ দেখুৱাই দিও আৰু আজি মানে সকলো আপোনালোকক নেদেখাম এইটো মানে আপোনালোকৰ সাসপেন্স থাকিল আসলতে কি বনোৱা হৈ আছে আৰু ইয়াতে যে সকলো যে দেখা পাইছে যে কদমৰ থানি এইবিলাকে মানে কাটি মানে সকলো মানে ইয়াতে মানে লগোৱা হ'ব আৰু লগোৱাৰ পিছত আসলতে কি হ'ব আৰু কোনে আহিব তো আপোনালোকে জানিব পাৰিব হেকত একদম তো আপোনালোকে চাই থাকক তো বলক 3 days later আৰু গাইস আজি আকৌ আহি পালো আমাৰ পিৰা ধৰা বুঢ়িয়াই থানাত আৰু আপোনালোকে দেখা পাইছে সকলোৱে মানে পুৰা কামত লাগি গৈছে আৰু ইয়াতে মানে বনোৱা হৈছে আৰু কোন বিশেষ মানুহজন আহিব তো আপোনালোকক সকলো আজি জাননী দিম আৰু গাইস ইয়াতে আছে কৌশিক ভাই তো আগৰ দিন আহি এই কৌশিকক লগ পাইছিলো তো কি খবৰ কৌশিক আছে ভালে তো এইবাৰ কি বনোৱা হৈ আছে আসলতে সেইদিনা মই কোৱা নাছিলো অইন বছৰৰ দৰে এই বেলিও আমাৰ পৰিপিৰা ধৰাৰ বুঢ়ী প্ৰাংগণত দিৱালীৰ প্ৰস্তুতি চলোৱা হৈছে আচ্ছা এইবাৰ আমাৰ থিমটো হৈছে অসমৰ হাৰ্থক জুবিন গাৰ্গ মানে জুবিনদাৰ মানে প্ৰতিচ্ছবি ইয়াতে বনোৱা হৈ আছে আৰু এইবিলাক যে তোমালোকে যে বনাই আছে ইমান ভাইটি দাদা সকলে আছে সকলে বনাই আছে কেনেকুৱা কি প্ৰস্তুতি চলি আছে তুমি অলপ কৈ দিবা এইটো ফাৰ্ষ্টতে আমি থিমটো মাটিৰ আগতে আঁকিলো আচ্ছা তাৰপিছত মানে কোনে আঁকিছে এইটো আমাৰ ঋষিকেশ মানে এই তলত মানে এইবিলাক আপোনালোকে দেখা পাইছে যে সকলো মানে ইয়াতে মানে আঁকি লোৱা হৈছে ফাৰ্ষ্ট তাৰপিছত এইবোৰৰ ওপৰত খুঁটা পুতি তাৰ ওপৰত কামি মৰা হয় আচ্ছা কি খুঁটা পতা হয় এইটো কদম গছৰ ঠানি আনা হয় পৰা কাটি মিলাই এইটো বনোৱা হয় আচ্ছা তাৰপিছত এইবিলাক যে বাবিলাক যে লগাইছা যে এইবিলাক মানে লগোৱাতে কি কেনেকুৱা কৰি লগাইছা আৰু এইটো গজাল মাৰি লগাইছা নে গজাল মাৰি এবাৰ তাৰে দিৱালীৰ দিনা তাৰে ওপৰত চাকি দি আৰু ইয়াতে কি মানে বনোৱা হৈছে আসলতে এই জুবিন দাৰ তো ইয়াতে প্ৰতিচ্ছবিটো এটা বনোৱা হৈছে এটা আৰু ইয়াতে কিবা কিবি লেখা হৈছে কি লেখা হৈছে আসলতে এইটো জুবিন গাৰ্গৰ গানৰ কিছুমান লাইন হয় আচ্ছা স্পেশাল
আচ্ছা লাইন স্পেচিয়েল লাইন হয় না তো আপোনালোকে দেখা পাইছে ইয়াতে মানে সকলো মানে ইয়াতে মানে কিছুমান মানে স্পেচিয়েল মানে লাইন মানে লেখা হৈছে আৰু কি কি লেখা হৈছে ইয়াতে কৈ দিবা ইয়াতে মন যায় বনোৱা হৈছে মন মনলৈ উভতি আহে কি বনোৱা হৈছে মন যায় মন যায় আচ্ছা তাৰপিছত ইফালে বনোৱা হৈছে মনলৈ উভতি আহে ল'ৰালি আচ্ছা তাৰপিছত ইয়াতে বনোৱা কি হৈছে ইফালে বনোৱা হৈছে মনোনিজানত জোনাক আছিলে আচ্ছা আচ্ছা আৰু ইয়াতে কি বনোৱা হৈ আছে এইটো ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচনি আচ্ছা আচ্ছা আৰু জুবিন দাও আহিব নেকি তোমালোকৰ ইয়াতে সেইটো ঠিক কোৱা নাযায় ঠিক কোৱা নাযায় না আৰু তোমালোকে এইটো লৈ কি মেছেজ দিব খোজা মেছেজ আমি এইটোৱে দিব খোজোঁ যে এই আধুনিক যুগত যিটো এই মাটিৰ চাকিৰ ব্যৱহাৰ কমি গৈছে সেইটো আমি দেখুৱাবলৈ চেষ্টা কৰোঁ যাতে মানুহে বিজুলী চাকিৰ ব্যৱহাৰ কমাই মাটিৰ চাকিৰ জ্বলাই দিৱালী উদযাপন কৰে আচ্ছা আচ্ছা আৰু ইয়াতে কিমান চাকি ব্যৱহাৰ হয় ইয়াতে প্ৰায় 5,000 মান চাকি ইউজ হয় 5,000 চাকি আৰু তোমালোকক কোনে সাহায্য কৰি আছে ইয়াতে আমাৰ গাঁৱৰ মানুহখিনি আৰু প্ৰায় অভাৱী মানুহখিনি আহি ইয়াতে আমাক সহায় কৰে আচ্ছা এতিয়া সেই তেল চাকি দি যায় আচ্ছা আৰু ভাইটি ইয়াতে তেলৰ কিমান প্ৰয়োজন হয় প্ৰায় 140 লিটাৰ মান 140 লিটাৰ মান হয় আৰু ইয়াতেতো এটাতো বনোৱা হৈ আছে আৰু তাতে সেই ঘৰটোৰ পিছফালে আৰু এটা বনোৱা হয় মই আগৰবাৰ আহি মানে দেখাইছিলোঁ এইবাৰো কিবা বনোৱা হ'বনে তাতে হয় এবাৰ ভাবি আছোঁ যদি এইটো কমপ্লিট হয় আমি তাতে যাম ঠিক আছে তো তোমালোকে কিমান সময় ধৰি কাম কৰা কেইটাৰ পৰা কেইটালৈকে কাম কৰা ইয়াৰ প্ৰায় এমাহৰ পৰা কাম চলি আছে আৰু আমি সন্ধিয়া 6টাত আহোঁ ৰাতি 1লৈকে তোমালোকে কামটো চলাই থাকা তো ঠিক আছে ভাল লাগিল এতিয়া আৰু এই দাদাসকলে পুৰা কাম চাম কৰি আছে তো আপোনালোকে দেখা পাইছে ধন্যবাদ ভাইটি তো ইয়াতে দেখা পাইছে ইয়াতে সকলো মানে ইয়াতে ঋষিকেশ আছে ঋষিকেশ ভাই তো ইয়াতে ঋষি আছে তো তুমি এইবিলাক মানে আঁকিছিলা তো ইয়াতে মানে কেনেকুৱা কৰি আঁকিছিলা এইটো মানে কিহেদি আঁকিছা ফাৰ্ষ্ট গ্ৰিড বানে লৈ হেনে কোনেদি তাৰপিছত আৰ্টটো মানে গ্ৰিডৰ লগে লগে কৰি আচ্ছা আচ্ছা ইয়াতে মৰমদাও আছে মৰমদা কিবা কৈ দিব কেনেকুৱা প্ৰস্তুতি চলি আছে আপোনালোকৰ ভাল প্ৰস্তুতি চলি আছে আমি কৰি আছোঁ লাহে লাহে আৰু কিমানজন মানুহ কৰি আছে ইয়াতে ইয়াতে মোটামুটি 25 জন মান আছে 25 জন মান মানুহ আছে মানে সকলো এক্টিভলি লাগি আছে গোটেইখিনি আপোনালোকৰ মানে ইয়াৰে পিৰা ধৰাৰ যিমান মানে আছে সকলোৱে মানে একদম A to Z আমাৰ ইউথ আছে আমাৰ সৰু আমাৰ ডাঙৰ গোটেইখিনি সহায় কৰে ডাঙৰখিনি যেনিবা পিছত আহে সেই সময়ত আমাক গাইড কৰাৰ কাৰণে কিন্তু এইখিনি সময়ত আমি কৰা টাইমত সৰু আমাতকৈ সৰু এজন আছে আমাৰ এজন আছে আচ্ছা বন্ধু আছে কিছুমান ভাইটি আছে কিছুমান আচ্ছা আচ্ছা আৰু ইয়াতে এনে কিমান মানুহ হয় মানুহটো গোটেই অভয়পুৰীখনে চাব আহে মই আগৰ বছৰ দেখাবলৈ আহিছিলোঁ আপোনালোকৰ ইয়াতে ভাল লাগিছে তো মৰমদা আপুনি জুবিন দাক এটা ডেডিকেট কৰি এটা গান গাই দিয়ক এই মৰমদা মানে বহুত ধুনীয়া ধুনীয়া মানে গান গায় তো হৈ যাওক আজি এটা গান গাই দিয়ক আমাৰ থিমটো যিহেতু জুবিন গাৰ্গ হয় আৰু ইয়াতে জুবিন দাৰ আমি ধুনীয়া ধুনীয়া কিছুমান গানৰ কলি কিছুমান লিখিছোঁ হয় আৰু দিৱালীৰ দিনা সেইবিলাকৰ ওপৰত আমি চাকি জ্বলাই মুঠতে চাকি দি বা চাকিৰ পোহৰত আমি জুবিন দাৰ গানবিলাক ফুটাই তোলিম আচ্ছা জুবিন দাৰ এটা মানে গানৰ দুটামান কলি মোৰ বহুত ভাল লাগে গাই দিছোঁ এবাৰ দুচকু তুলি চৌপাশে চালো বঢ়িয়া ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো হাৰদি জোনা নামিছে অলকানন্দা পাহৰা গীতত সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে দিলেহি থেংক ইউ তো ঠিক আছে ইমান ধুনীয়া গাইছে না কি কম এইকাৰণে মই আজি মৰমদাকে গাব দিলোঁ আমি আগত মানে টিউশ্যন পঢ়িব আহিছিলোঁ এই মৰমদা মানে টিউশ্যনৰ পৰাই তো ইয়াত তাতে টিউশ্যন পঢ়িব আহিছিলোঁ তাতে মানে গান গাই শুনাইছিল মানে আজিও মানে মৰমদা আপোনালোককো এটা মানে শুনাই দিলোঁ গান তো ভাল লাগিল মৰমদা থেংক ইউ আৰু দাদা আপুনি আমাৰ ৰাইজক কিবা এটা কৈ দিব
হৈ যাওক মানে আমাৰ ভিউৱাৰ্ছতেও আছে দিৱালীৰ দিন সকলোৱে আহক আৰু আমাৰ ইয়াতে মাটিৰ চাকি দি দীপাৱলী উদযাপন কৰাত আমাক সহায় কৰক লগতে আমি ধুনীয়াকৈ গোটেইখিনি এৰেঞ্জমেণ্ট কৰিছোঁ গতিকে চাকি দি আমি মাটিৰ চাকি দি ধুনীয়াকৈ দীপাৱলী উদযাপন কৰিম সকলো ৰাইজ আহিব আৰু আহিলে সকলোৱে একেলগে আমি দীপাৱলী উদযাপন কৰিম মাটিৰ চাকি জ্বলাম আৰু পোহৰৰ উৎসৱেৰে আমি গোটেই মন জিলিকাই তুলিম ধন্যবাদ ভাল লাগিল তো সেইদিনাতো বহুত মানুহ হ'বই তো ভাল লাগিল আপোনালোকক লগ পাই তো এতিয়া আপোনালোকক অলপ চিনেমেটিক শ্বট দেখুৱাই দি গৈ তাৰপিছত একেবাৰে ঘৰত গৈ আছোঁ চাই আৰু ভাইটি কোন ক্লাছত পঢ়া ফাৰ্ষ্ট ইয়াৰ তুমি ফাৰ্ষ্ট ইয়াৰত পঢ়া কি কোৱা তোমাক কিন্তু নালাগে ফাৰ্ষ্ট ইয়াৰ এনেকুৱা তো ভাল কাম চাম চলি আছে মানে কি নাম তোমাৰ কৈ দিবা বনজ্যোতি দাস আৰু ইয়াতে সকলো ভাইটি আছে তো সকলোৱে মানে ইয়াতে সকলোৱে ভালদৰে কাম কৰি আছে তো তোমালোকে 1টা বজালৈকে কাম কৰি আছা 2টাও বাজি যায় না ভাল লাগিলে এই ভাইটিক লগ পালো মই কিন্তু ভাবাই নাছিলো এই ভাইটিয়ে ফাৰ্ষ্ট ইয়াৰ পঢ়ে তো কোন কলেজত পঢ়া ঠিক আছে বঢ়িয়া ভাই তো তাক তো দেখালোয়ে না ফাৰ্ষ্ট ইয়াৰত পঢ়ে আৰু ইয়াতে ভাই কি নাম পৰাগ দাস তো ইয়াতে ভোলা আছে ভোলা মুখটা দেখাই দে অলপ এইবাৰ ই কি পাইছা কৈ দে অলপ কিহত পালি চাকৰি কামাণ্ডো ই কামাণ্ডত পাইছে কিমান তাৰিখে যাই আছা 1 নৱেম্বৰত যাই আছে তো ভাল লাগিল আমাৰ অভয়পুৰীৰ পৰা পাইছে নিজৰ জাগাৰ পৰা পাইছে তো ভাল লাগিল তো 1 নৱেম্বৰত যাই আছে আৰু ইয়াতে কি আছে ভাই কি নাম ভাৰ্গৱ কুমাৰ ৰায় আৰু ইয়াতে ভাই তোমাৰ নাম কি ধনমণি দাস আগৰবাৰ আহি তোমাক সুধিছিলো না আগৰ দিন আহি আৰু এইফালে আছে কেইজনমান কি নাম আপোনাৰ জিতু কি লেখে দাস আৰু মালাকাৰ তো ঠিকে আছে সকলোকে দেখালো এতিয়া বলক একেবাৰে ঘৰলৈ যাও আৰু তো গাইস আপোনালোকে যদি দীপাৱলীৰ দিনা যদি আহে যদি তো আপোনালোকে আৰু ভালদৰে দেখা পাব ইয়াতে সকলো মানে চাকি ঠাকি লগোৱা হ'ব তো ইয়াতে মানে সকলো মানে জ্বলি উঠিব মানে ভাল লাগিব সেইদিনা মানে আপোনালোকে ভালদৰে বুজি পাব আৰু জুবিনদাৰ প্ৰতিচ্ছবিটো মানে আপোনালোকে ভালদৰে বুজি পাব তো আপোনালোকে যদি আহিব খোজে আমাৰ পীৰা ধৰাৰ বা বুঢ়িয়াই থানত আহিব তো ইয়াতে চাব পাৰিব আৰু আপোনালোকক যদি আৰু এটা ব্লগ দেখাব পাৰো মানে এনেকুৱা কি মানে জ্বলি উঠিছে যে মানে চাকি লগোৱাৰ পিছত কেনেকুৱা লাগে আসলতে তো সেইটো আপোনালোকক আগৰ বছৰতে এটা ব্লগ বনাই দেখাইছিলো এইবাৰো যদি আৰু এটা পাৰো তো নেক্সট ব্লগত আপোনালোকে দেখা পাব তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো তো বলক এতিয়া ঘৰলৈ যাওঁ তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আৰু মোৰ ধমাকা ব্লগ আহিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে তো প্লিজ তাত গৈ ফ'ল' কৰি দিয়ক কাৰণ মই সকলো আপডেট দি থাকোঁ কি ব্লগ নিদিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ তো প্লিজ ফ'ল' কৰি দিয়ক তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন ব্লগ পাইছোঁ বাই বাই টাটা